তাৰিখে বিহালীত গৈ আমি বিহালী সমষ্টিৰ ৰাইজক বাইদেউসকলক 10,000 টকাকৈ বিতৰণ কৰিলোঁ। এতিয়া আমি প্ৰত্যেক সমষ্টিত যাম, প্ৰত্যেক সমষ্টিত গৈ আমি এখন এখন মিটিং কৰি সকলোৰে হাতত চেক তুলি দিম। জুন মাহৰ ভিতৰত সকলোৱে লাখপতি বাইদেউৰ টকা আপোনালোকে চেক পাই যাব, আজিয়ে মই কৈ গ'লো। কিন্তু আমি কিয় এখন মিটিং কৰি দিব খুজিছোঁ? কাৰণ লাখপতি বাইদেউ মানে 10,000 টকা নহয়, ফৰ্মখনৰ নামহে লাখপতি বাইদেউ, কিন্তু 10,000 টকা দি লাখপতি আমি হ'ব নোৱাৰো। আমাৰ উদ্দেশ্য হ'ল যে এই বছৰ আপোনালোকে যদি 10,000 টকাটো ভাল কৰি খৰচ কৰে, অহা বছৰ মই আপোনালোকক আকৌ 25,000 টকাকৈ আপোনালোকক মই দি যাম। কেনেকে পাব 25,000? এই 10,000 টকা সিদিনাখন মই বিহালীত 10,000 টকা বিলালো। এগৰাকী মহিলা বাইদেৱে মোৰ লগত চেলফি উঠিলে, মোবাইলটো নুঠে ভাল কৰি, ক'লে এইটো মোবাইল দলিয়াই দিম, আজি নতুন মোবাইল কিনিম। মোবাইল কিনাত টকা খৰচ কৰিব নালাগে। স্বামীৰ ব্যৱসায় আছে, স্বামীৰ ব্যৱসায়ত 10,000টো দি দিয়ক, নহ'লে নিজে কিবা এটা কৰক। 6 মাহ পিছত আপোনালোকৰ ঘৰে ঘৰে এটা ছাৰ্ভে হ'ব। যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, দ্বিতীয় বছৰত আমি তেওঁলোকক 25,000 টকা দিম, আৰু তৃতীয় বছৰত আমি তেওঁলোকক 50,000 টকাকৈ দিম। এইটোৱে হৈছে পুৰা আঁচনি। 10,000 টকাৰ আঁচনি নহয়, 10,000 টকাটো হ'ল আৰম্ভণি। 30 লাখ মহিলাৰ ভিতৰত যদি 10 লাখেও 50,000লৈকে যাব পাৰে, অসমত আমি 10 লাখ লাখপতি বাইদেউ পাই যাম। সেইকাৰণে আপোনালোকে, বহুত মানুহে কয় যে মুখ্যমন্ত্ৰীয়ে মহিলাক দিছে। আমি মহিলাক কিয় দিছোঁ? মহিলাক এইকাৰণে দিছোঁ যাতে পুৰুষৰ বোজাটো কমাব পাৰে। আজি মহিলাই অৰুণোদয়টো পালে পুৰুষৰ বোজাটো ঘৰত কমে নে নাই? কমে নে নাই? সঁচা কথা কওক। নিযুত মইনাৰ পইচাটো চৰকাৰে দিলে বাপেকৰ খৰচটো কমে নে নাই? এই 10,000 টকাটো যেতিয়া ঘৰত আহিব, স্বামী আৰু পত্নীয়ে লগ লাগি বজাৰতকৈ 30 টকা কম দামত পাম, চেনি বজাৰতকৈ 30 টকা কম দামত পাম, নিমখ বজাৰতকৈ 10 টকা কম দামত পাম। অৰুণোদয়ো হ'ল, চাউলো হ'ল, দালি তেল নিমখো হ'ল, আৰু হেল্থৰ কাৰ্ডো পালোঁ, জিঅ' টেগিঙো হ'ল, কলেজত বিনামূলীয়া নামভৰ্তিও হ'ল। আৰু কি লাগিব কওক? এতিয়া কি লাগিব কওক? আৰু আপোনালোকে কৈ দিয়ক, মই দি থৈ যাওঁ। এজনে ক'ব লাগিব কি লাগে। ঘৰটো কৈয়ে দিলোঁ, জিঅ' টেগিং। হা, লাখপতি এতিয়াই কৰি আছো ৰক। লাখপতি এইটো কম ৰ'ব অলপ, এইটো লাষ্টত কম। জুবিন গাৰ্গে ভাল গানটো লাষ্টত গায় নে নাগায়? গতিকে সেইটো পিছত কৈ আছো, ঠিক আছে? আৰু কি লাগে? লাখপতিটো লাগে বুজিলো, আৰু কি লাগে? লাখপতি পালে হৈ যাব নে আৰু কিবা লাগে? এতিয়া মই বুজাই দিছো কি লাগে। চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, তেল হ'ল। যদি এতিয়া গেছৰ চিলিণ্ডাৰটো কম দামত পাই যাওঁ, মহিলাৰ বহুত কাম হৈ যাব, হয় নে নহয়? ক'ব নাজানা, এতিয়ালৈকে ক'বই পৰা নাই। এতিয়া মই কি কৈ আছো, গেছৰ দাম 950। এজেণ্টবিলাকে লওঁতে 1050 মান লৈ লয়, হয়নে? এইবাৰ মই নিয়ম কৰিছো, 1 অক্টোবৰৰ পৰা এটা গেছৰ চিলিণ্ডাৰ আমি আপোনালোকক 650 টকাত দিম। ভাল হ'ব নে বেয়া হ'ব? উজলাকে
গেছ কাৰ কাৰ আছে? যাৰ যাৰ উজ্বলা গেছ আছে তাক গেছৰ চিলিণ্ডাৰ মই 250 টকাত দিম, মাত্ৰ 250 টকাত। হ'ব? কি কি হ'ল এতিয়া? গেছ হৈ গ'ল, দালি হৈ গ'ল, নিমখ হৈ গ'ল, চেনি হৈ গ'ল, চাউল হৈ গ'ল। লুঙিতকৈ ভাল নে বেয়া? সঁচা কথা কবিচোন মাইহঁত, ভাল নে বেয়া? ধুতিতকৈ ভাল নে বেয়া? ভাল। সেইকাৰণে কংগ্ৰেছক ভোট দি লাভ নাই। আমি কাক ভোট দিব লাগিব? পিছৰ ফালৰ পৰা কাক ভোট দিব লাগিব? পিছফালৰ পৰা অলপ ডাঙৰ কৰি ক'ব লাগিব, কাক ভোট দিব লাগিব? বিজেপি। এতিয়া লাখপতিটো অলপ পিছত কম দেই, হ'ব? চা, লাখপতি কাৰ কাৰ নাম আছে হাত দাঙকচোন। চব শুনিব আহি গৈছে আৰু কি ক'ব বুলি, হয়নে? দে মাইহঁত অলপ লাষ্টত কৈ আছো। এতিয়া আমি আৰু কেইটামান কাম কৰিব খুজিছো। প্ৰথমতে, কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটা ল'বৰ কাৰণেও টকা দিব লাগিছিলে, বিনা পইচাত একো নাই। এতিয়া এই 4 বছৰত মই 1.5 লাখ, এটা দুটা নহয়, 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। আগতে কংগ্ৰেছৰ দিনত এটা চাকৰিৰ কাৰণে 4 লাখ 5 লাখ টকা ঘোষ দিব লাগে। মই যদি 1 লাখ কৰিও ললোহেঁতেন, 1.5 লাখ টকাত মোৰ ঘৰত 1500 কোটি টকা জমা হ'লহেঁতেন। আমি তামোল পাণ এখনো খাইছো নেকি চাকৰি নামত? কোনোবাই তামোল পাণ এখনো খুৱাইছে নেকি চাকৰি নামত? কোনো অসমৰ ল'ৰা ছোৱালীয়ে তামোল পাণ এখনো চাকৰি নামত খুৱাবলগীয়া হোৱা নাই। আজি আমি ক্লাছ 9ত ল'ৰা ছোৱালীক চাইকেল দিছো, নিযুত মইনা আঁচনি দিছো। ছোৱালীসকলে হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পিজিত যাতে ধুনীয়াকৈ পঢ়িব পাৰে, দেউতাক মাকৰ কষ্ট নহয়। মই কেতিয়াবা কোনোবা যদি ভাল টকা পইচা থকা মানুহৰ ঘৰত যাওঁ, মেট্ৰিকৰ কেণ্ডিডেট থাকে, মাকে মোক কয়, মোৰ ল'ৰাটোক কৈ যাওকচোন গাখীৰ খাবৰ কাৰণে, পৰীক্ষা আছে। মই মাজে মাজে চিন্তা কৰোঁ, আপোনাৰ ঘৰততো গাখীৰ থাকি খোৱা নাই, 1000 জনৰ ঘৰত গাখীৰেই নাই, হয়নে নহয়? যাৰ ঘৰত গাখীৰ আছে সি গাখীৰ খুওৱা নাই। আৰু যোন মাকে মনত ভাবি আছে যে মোৰ ল'ৰাটো মেট্ৰিক দিব, 1 গিলাচ গাখীৰ অন্ততঃ খুৱাব পাৰিলে ভাল আছিল, তাৰ ঘৰত গাখীৰে নাই। সি নোটো কিনিব নোৱাৰে, পেনো কিনিব নোৱাৰে, কাৰোবাৰ পৰা পঢ়াটো অলপ শিকি লওঁ বুলি টিউচন এটাও ল'ব নোৱাৰে। এইবাৰ মই কি কৰিছো, যিমান মেট্ৰিকৰ কেণ্ডিডেট হ'ব, প্ৰত্যেকটো মেট্ৰিকৰ কেণ্ডিডেটৰ বেংক একাউণ্টত মই 300 টকাকৈ প্ৰত্যেক মাহত দিম, যাতে অন্ততঃ ল'ৰা ছোৱালীজনে ভাল কৰি গাখীৰ এগিলাচ খাব পাৰে, কিতাপ পত্ৰ কিনিব পাৰে, পঢ়া শুনা কৰিব পাৰে। ক্লাছ 9ত চাইকেল